এতিয়া আমাৰ বৰপেটা সমষ্টিৰ লোকসভা সমষ্টিৰ ধৰি লওক এজন শিক্ষিত ব্যক্তি হ'ব লাগে। তেখেতে যাতে আমাৰ সমষ্টিত কাম কৰিব পাৰে আৰু নতুন মুখ হ'ব লাগে। আমি এইখিনি বিচাৰিছোঁ আৰু এজন ভোটাৰ হিচাপে। ঠিক আছে। নিৰ্বাচনটো আহি থাকে যাই থাকে আৰু ইমান দিন আমাৰ এইটো কোকৰাঝাৰ ৰিজাৰ্ভ চিট আছিল। এতিয়া যিহেতু অপেন হৈছে সাধাৰণ লোকসভাৰ দৰে আমাৰ বৰপেটা সমষ্টি হ'ব, তো আমি আশা কৰিছোঁ যে আমাৰ যিজন মেম্বাৰ অফ পাৰ্লামেণ্ট হ'ব তেওঁ একজন ভাল উচ্চশিক্ষিত আৰু যথেষ্ট ৰাজনৈতিকভাৱে অভিজ্ঞতা জ্ঞান সম্পন্ন হ'লে যিটো লোকসভা সমষ্টিৰ যিটো এৰিয়া 4 এৰিয়া ৰাইজৰ যাতে উপকৃত হয় আৰু পলিটিকেলি তেওঁ যি পাৰ্টিৰ পৰাই উঠক, কিন্তু পলিটিকেলি তেওঁ পলিটিকেল পাৰ্টিৰ লগত আলোচনা কৰিব, কিন্তু আলোচনা কৰাৰ লগত পলিটিকেল পাৰ্টিয়ে যদি তেওঁক প্ৰেছাৰ ক্ৰিয়েট কৰে যে এইটো মই ক'ব নোৱাৰোঁ, আমাৰ পাৰ্টিয়ে ইনষ্ট্ৰাকশ্যন হৈছে, তেনেকুৱা আমাৰ MP নালাগে। আমাক লাগে ড্ৰাষ্টিক একশ্যন লোৱা আৰু সমষ্টিৰ উন্নয়ন কৰাৰ কাৰণে এজন ভাল শিক্ষিত এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যন থকা মানুহ লাগে। তেওঁ এজন ভাল শিক্ষিত মানুহ আৰু বৰনগৰ কলেজত তেওঁ বহুত অৰিহণা আছে আৰু বৰনগৰ কলেজখনৰ যিটো পৰিস্থিতিয়ে তেওঁ যিমান দূৰলৈ আগবঢ়াই দিছে, আমি ভাবোঁ যে বৰনগৰ কলেজ যেনেকৈ আগবাঢ়িছে বৰপেটা সমষ্টিও নিশ্চয় তেওঁ ৰাইজৰ লগত যোগাযোগ কৰি আগবঢ়াৰ চেষ্টা কৰিব, কিন্তু পলিটিকেলি যাতে প্ৰেছাৰ নহয়, অলপ তেওঁ ৰাজনৈতিকভাৱে নজৰ ৰাখব বুলি আমি আশা ৰাখোঁ। বৰপেটা লোকসভা সমষ্টিৰ যে ভাল পাৰ্টি এটা দিলি আমি ভাল পাওঁ। আৰু দ্বিতীয়তে মানে কাম কৰা অভিজ্ঞতা থকা লাগিব মানুহটো। নতুন মুখ লাগে না পুৰণি মুখ লাগে? নতুন মুখেতে কৰিব লাগিব, নতুন যাহক যায় আহে।